অসমৰ জনপ্ৰিয় প্ৰবীণ কৌতুক অভিনেত্ৰী চেতনা দাসৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় প্ৰবীণ কৌতুক অভিনেত্ৰী চেতনা দাসৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটি বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ যাচিছোঁ বহুত শুভকামনা আৰু মৰম। হয়, জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ ভাল খবৰটো হৈছে যে তেওঁ সংগীত নাটক একাডেমি বঁটা পাবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে তেখেতৰ খবৰটো বা কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।